Hello students, very good evening. তোমালোকৰ বহু সংখ্যকে আমাক জনাই আছিল যে ট্ৰিগোনোমেট্ৰিৰ 8.4 এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 5ৰ সলিউশনখিনি লাগে বা সেই যিখিনি প্ৰুভ কৰা আছে সেই কোৱেশ্চনখিনি ধুনীয়াকৈ বুজাই দিব লাগে। সো ডেফিনেটলি আমি তোমালোকক সেইকনো সহায় কিয় কৰিব নোৱাৰিম। সো আমি যেহেতু তোমালোকৰ লগত আছোৱে, গতিকে আমি ফাইনালি তোমালোকৰ কাৰণে এই ভিডিঅটো লৈ আনিছো। তাৰ আগতে সৰু এটা কথা কৈ লওঁ, তোমালোকৰ যিসকলে আমাৰ ট্ৰিগোনোমেট্ৰি বেসিক ক্লাছটো নাইছোৱা সেই বেসিক ক্লাছটো কিন্তু ক্লিয়াৰ কৰি ল'ব লাগিব। তাৰ পাছতহে তোমালোকে এই কোৱেশ্চনখিনি ভাল ধৰণে ইয়াত বুজিব পাৰিবা, ঠিক আছে। আৰু যিসকল তোমালোকৰ উইক আছা মেথছত বা বিগিনাৰ লেভেলত আছা, তোমালোকে ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো নপঢ়িলেও বাকীখিনি চেপ্টাৰতে ভাল নম্বৰ এটা কভাৰ কৰিব পাৰিবা। সো মোৰ সাজেশ্যন এইটোৱে হ'ব যে তোমালোকৰ আগতে কোৱাৰ নিচিনাকৈ তোমালোকে যদি মেথছখন সঁচাকৈ বেয়া পোৱা তেতিয়াহ'লে ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো চাই এই দুটা দিনত তোমালোকে সময় নষ্ট নকৰিবা, ঠিক আছে। ওকে, সো আমি কুৱেশ্যনটো লৈ লওঁ। তোমালোকে আছামিজ মিডিয়ামৰ ষ্টুডেণ্টসকলে তোমালোকে বুকখনত দেখিবাই কুৱেশ্যনটো, আৰু আমি ইয়াতে ইংলিছত লিখিছোঁ, গতিকে প্ৰব্লেম একো নহয় বাৰু, চিন্তা কৰিব নালাগে, কাৰণ কথা একেখিনিয়ে, মই বুজাই যাম। এতিয়া আমি প্ৰথমটো কুৱেশ্যন লৈ লৈছোঁ। ইয়াত তোমালোকে দেখিছা কচেক থিটা মাইনাছ কট থিটা হোল স্কুৱাৰ আছে, আৰু ৰাইট হেণ্ড চাইডে আছে 1 মাইনাছ কচ থিটা ডিভাইডেড বাই 1 প্লাছ কচ থিটা। এতিয়া আমি এই পাৰ্টটো এই যিটো কুৱেশ্যন আছে এইটো সলভ কৰিবৰ কাৰণে যিকোনো এটা ছাইড লৈ আমি কৰিব পাৰোঁ, কিন্তু আমি ইয়াতে লেফ্ট হেণ্ড ছাইড ল'ম, আৰু লেফ্ট হেণ্ড ছাইড লৈ কৰিবৰ কাৰণে বেছি সহজ হ'ব। এতিয়া তোমালোকে মোক এটা কুৱেশ্যন কৰিব পাৰা যে ছাৰ আপুনি লেফ্ট হেণ্ড ছাইড লৈ কৰিম ক'লে আৰু ৰাইট হেণ্ড ছাইড লৈ কৰিম ক'লে, আকৌ ক'লে যে আপুনি লেফ্ট হেণ্ড ছাইড লৈ কৰিলে সহজ হ'ব, কিন্তু আপুনি গম পালে কেনেকৈ? গতিকে মই প্ৰথমতে এটা কথা কৈ লওঁ, ইয়াত কোনো লোক ঢাক নাই, ইয়াৰ কাৰণে ডাইৰেক্ট কথাটো কৈ দিছোঁ। তোমালোকে চাউণ্ড নলেজ ল'ব লাগিব ইয়াৰ ওপৰত, ঠিক আছে। যথেষ্ট কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব, তেতিয়া তোমালোকে কুৱেশ্যন দেখাৰ লগে লগে তোমালোকে বুজিব পাৰিবা। তথাপিতো আমি কিছুমান এনেকুৱা পইণ্টছ আছে যিখিনি পইণ্টছ তোমালোকে দেখিলে গম পাব পাৰিবা, আমি সেইখিনি ইয়াতে কভাৰ কৰিবৰ কাৰণে ট্ৰাই কৰিম, ঠিক আছে। চ' তোমালোকৰ আইডিয়া কিছুমান লগাব পাৰিবা, আৰু সেইখিনি আইডিয়া তোমালোকে লগাই আনবিলাক কুৱেশ্যন তোমালোকে কৰিব পাৰিবা। এতিয়া আমি লেফ্ট হেণ্ড ছাইডটো লিখি লৈছোঁ, যেনেকৈ লিখা আছে লেফ্ট হেণ্ড ছাইড আমি তেনেকৈ লিখি লৈছোঁ। এতিয়া চোৱা, কচেক থিটাটোক আমি কনভাৰ্ট কৰিব লাগিব। কচেক থিটা ইকুৱেল টু আমাৰ 1 বাই চাইন থিটা আছে, আমি সেইদিনাখনেই ডিছকাছ কৰিছোঁ। কচেক থিটাৰ আমি ভেলু লিখি লওঁ, আৰু আনফালে আছে কট থিটা। তো কট থিটাৰ ভেলুটো লিখি লৈছোঁ, কচ থিটা ডিভাইডেড বাই চাইন থিটা, আৰু আমি হোল স্কুৱাৰটো আছে, গতিকে সেইটো দিবলৈ পাহৰিব নালাগিব। এতিয়া আমি এইখিনিতে এটা কথা ডিছকাছ কৰি লওঁ যে আমি কিয় ইয়াক কনভাৰ্ট কৰি দিলোঁ, কিয় আমি কচেক থিটা মাইনাছ কট থিটা হোল স্কুৱাৰটোক আমি a মাইনাছ b হোল স্কুৱাৰত নাভাঙিলোঁ। চাই লোৱা, যেতিয়া আমি কিছুমান বস্তু ডাইৰেক্ট দেখি থাকোঁ, তোমালোকে যদি ৰাইট হেণ্ড ছাইডটো ভাল ধৰণে চোৱা, ইয়াৰ যিখিনি ৰেচিঅ' আছে কচ থিটা আছে, গতিকে আমি এটা বস্তু চাই ল'লোঁ যে কচেক থিটা আৰু এইফালে কট থিটা আছে। কট থিটাটোক যেতিয়া আমি চেঞ্জ কৰি দিওঁ, কনভাৰ্ট কৰি দিওঁ, কচ থিটা ডিভাইডেড বাই চাইন থিটা আহে, আৰু ইয়াতো আহি যায় 1 বাই চাইন থিটা। এনেকুৱা নিচিনা হৈ থাকিলে আমি কচ থিটাত আমি কনভাৰ্ট কৰিবলৈ ইজি হৈ যায়। চ' আমি কেনেকৈ কৰিম এতিয়া ইয়াৰ পাছৰ পৰ্যায়খিনি চাই লোৱা। চ' তোমালোকে ইয়াত জাষ্ট মেথমেটিকেল অপাৰেশ্যনটো ফৰৱাৰ্ড কৰি নিলে হৈ গ'ল। আমি কি কৰিম এতিয়া, 1 মাইনাছ কচ থিটা ডিভাইডেড বাই চাইন থিটা। আমি ইয়াতে কি কৰিলোঁ, জাষ্ট আমি LCM ল'লোঁ বা লসাগু ল'লোঁ। যিহেতু তোমালোকে দেখিছা ডেনমিনেটৰটো একেই আছে, মানে হৰটো একেই আছে, চাইন থিটা আছে দুইটাতে, গতিকে ডেনমিনেটৰ একে থাকিলে LCMটো একে আহি যায়। গতিকে আমি তলত যেতিয়া একে লিখিছোঁ আৰু ওপৰটো একেটাই আহি যাব। তো এইটো কথা জানাই, যিহেতু তোমালোকে মডাৰেট লেভেলত আছা বা এডভান্স লেভেলত আছা। আৰু ওপৰত যিটো হোল স্কুৱাৰ আছে, আমি হোল স্কুৱাৰটো লিখিবলৈ পাহৰিব নালাগিব। আৰু যিটো হোল স্কুৱাৰ আছে সেইটো কাৰ ওপৰত আছে, 1 মাইনাছ কচ থিটা ডিভাইডেড বাই চাইন থিটাৰ ওপৰত আছে। গতিকে দুইটা পাৰ্টৰ কাৰণে হোল স্কুৱাৰটো আছে, ৰাইট। তাৰ মানে কি, 1 মাইনাছ কচ থিটাৰ ওপৰতো হোল স্কুৱাৰটো বহিব, আৰু চাইন থিটাৰ ওপৰতো স্কুৱাৰটো বহিব। এতিয়া আমি চাইন থিটাৰ ওপৰত স্কুৱাৰ লিখোঁতে চাইন থিটা স্কুৱাৰ নিলিখোঁ, কিন্তু চাইন স্কুৱাৰ থিটা লিখিম। আমি সেই ৰেচিঅ'টোৰ ওপৰত লিখিম, এংগলটোৰ ওপৰত নিলিখোঁ, বুজি পালা? অ'কে, চ' নেক্সট পাৰ্টটো চাই লোৱা। এতিয়া আমি ওপৰ পাৰ্টটো ছেম ৰাখি লৈছোঁ, আমি ডেনমিনেটৰ পাৰ্টটো চেঞ্জ কৰি দিম। এই কনভাৰ্চনখিনি তোমালোকে কুইকলি মনলৈ আনিব পাৰিব লাগিব, ঠিক আছে। এতিয়া চাইন স্কুৱাৰ থিটা ইকুৱেল টু আমি লিখি ল'ম 1 মাইনাছ কচ স্কুৱাৰ থিটা। এতিয়া 1 মাইনাছ কচ স্কুৱাৰ থিটাটো ক'ৰ পৰা আহিলে? চ' এটা বস্তু চাই লোৱা ইয়াতে, যিটো আমি লিখি আছোঁ 1 মাইনাছ কচ স্কুৱাৰ থিটা, এই কচ স্কুৱাৰ থিটাটো তোমালোকে যদি ৰাইট হেণ্ড ছাইডে ফৰৱাৰ্ড কৰি দিয়া, সি হৈ যাব কচ প্লাছ কচ স্কুৱাৰ থিটা। তাৰমানে আমাৰ ৰাইট হেণ্ড ছাইডে কি থাকিব, চাইন স্কুৱাৰ থিটা প্লাছ কচ স্কুৱাৰ থিটা, আৰু লেফ্ট হেণ্ড ছাইডে কি থাকিব তেতিয়া, 1 থাকিব। তাৰমানে আমি এটা ফৰ্মুলা আগতে পাইছিলোঁ, চাইন স্কুৱাৰ থিটা প্লাছ কচ স্কুৱাৰ থিটা ইজ ইকুৱেল টু 1 হয়। গতিকে আমি সেই পাৰ্টটোৰ পৰা চাইন স্কুৱাৰ থিটা ভেলুটো বহাইছোঁ। অ'কে, এতিয়া নেক্সট পাৰ্টটো কি হ'ব, ওপৰত কি আছে, 1 মাইনাছ কচ থিটা হোল স্কুৱাৰ আছে। তাৰমানে কি, আমি এনেকৈ লিখিব পাৰোঁ ইয়াক 1 মাইনাছ কচ থিটা ইনটু 1 মাইনাছ কচ থিটা, ৰাইট। এনেকৈ লিখিব পাৰোঁ, ডেফিনেটলি পাৰোঁ। চ' নেক্সট পাৰ্টটো আহি গ'ল 1 মাইনাছ কচ স্কুৱাৰ থিটা। এইটো এটা ফৰ্মুলাত পৰি আছে, a স্কুৱাৰ মাইনাছ b স্কুৱাৰ ফৰ্মুলাত পৰি আছে। a স্কুৱাৰ মাইনাছ b স্কুৱাৰ ফৰ্মুলাটো কি আছিলে,
a minus b into a plus b so আমি সেইকাৰণে তাক কনভাৰ্ট কৰি ললোঁ ইয়াতে a আছে 1 আৰু b আছে cos থিটা গতিকে আমি তাক কনভাৰ্ট কৰি ললোঁ এতিয়া আমি এটো তাক ক্যান্সেল কৰি দিলোঁ আমাৰ ওচৰত কি পাৰ্ট থাকিলে 1 minus cos theta divided by 1 plus cos theta আৰু এটোৱে হৈ গ'ল আমাৰ ৰাইট হ্যান্ড সাইডৰ আনসাৰটো ঠিক আছে সো আমি এনেকুৱা ধৰণে আমি আনসাৰটো উলিয়াব পাৰিম আমি এটা নেক্সট কোৱেশ্চন চাই লওঁ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 তোমালোকে দেখিছা cos a divided by 1 plus sin a plus 1 plus sin a divided by cos a সো আমি ইয়াতো লেফট হ্যান্ড সাইডটো লৈ সলভ কৰিম আৰু লেফট হ্যান্ড সাইডটো আমি প্ৰথমতে ধুনিয়াকৈ পাতি লৈছো লেফট হ্যান্ড সাইড পতা হৈ গ'ল এতিয়া আমি খুব এটা সৰু কাম কৰিম আমি এলসিএম লম এলসিএমটো কি আহিব তোমালোকক দেখাই দিছো এলসিএম আহি গ'ল 1 plus sin a into cos a যেহেতু ডেনোমিনেটৰ দুইটা বেলেগ বেলেগ আছে হৰ দুইটা বেলেগ বেলেগ আছে কি কি আছে ইয়াত 1 plus sin a আছে আৰু ইয়াত cos a আছে যেতিয়াৰে দুইটাৰে বেলেগ বেলেগ থাকিব এনেকুৱা বিলাকত তোমালোকে সদায় কি কৰিবা মাল্টিপ্লাই কৰিবা সো মাল্টিপ্লাই কৰি দিলো আৰু মাল্টিপ্লাই কৰাৰ পিছত তোমালোকক ফাৰ্ষ্টতে এটা পাৰ্ট দেখাইছিলো যেটো আমি এনেকৈ ক্ৰস মাল্টিপ্লাই কৰিছিলো cos a into cos a cos square a তাৰ পিছত 1 plus sin a হোল স্কয়াৰ কৰিছো অলৰাইট এতিয়া আমি হৰু এটা কাম কৰি লওঁ 1 plus sin a যেটো হোল স্কয়াৰ হৈ আছে আমি সেই পাৰ্টটো a plus b whole square এই ফৰ্মুলাটোত ভাঙি দিম ঠিক আছে a plus b whole square ফৰ্মুলা তোমালোকে জানা ইয়াত আমি ডিসপ্লেট কৰি ৰাখিছো এটো চাই লবা সো আমি হেমতে ভাঙি দিলো ইয়াত a ভ্যালু 1 আছে আৰু b ভ্যালু আছে sin a গতিকে 2 sin a হ'ব প্লাস sin square এটো কাৰ ভ্যালু b square ভ্যালু ওকে সো ডেনোমিনেটৰ পাৰ্ট সেম ৰাখিছো আমি এতিয়া আমি এটা হৰু এৰেঞ্জমেন্ট এটা কৰি লওঁ sin square থিটা আৰু cos square থিটাটোক আমি উচৰ আছেগে লিখিম sin square থিটা sin square a plus cos square a আৰু লগত ৰাখিম plus 1 plus 2 sin a এতিয়া তলৰ পাৰ্টটো কোনো চেঞ্জ নাই হোৱা আমি যেটো ওপৰত দেখি আছিলো sin square a plus cos square a হে পাৰ্টটো আমি কি কৰিম এটা চাই লোৱা তাৰ জায়গাত আহি যাব 1 আৰু লগত এটা 1 আছে হে 1 টো আমি প্লাস কৰি দিম 2 হৈ যাব ঠিক আছে তাৰ মানে কি a 1 টো আৰু ইয়াৰ যেটো ভ্যালু আছে হে ভ্যালুটো 1 sin square a plus cos square ভ্যালু 1 হয় 1 plus 1 কৰিলে 2 আহে আমি হেকাৰণে 2 পাতিম আৰু এই 2 sin a টো ইয়াত থাকি যাব ডেনোমিনেটৰ পাৰ্টটো কোনো চেঞ্জ নহয় আমি এটো সেম ৰাখি লৈছো অলৰাইট সো নেক্সট পাৰ্ট 2 আমি কমন ললো দেন 1 plus sin a থাকিব মাল্টিপ্লাই হৈ থাকিব আৰু তলত যেটো 1 plus sin a আছে আমি হে 1 plus sin a আৰু ওপৰৰ 1 plus sin a কেনসেল আউট হৈ যাব তলত থাকি যাব cos a তাৰ মানে 2 cos a থাকিব 2 by cos a থাকিব আৰু 2 by cos a ভ্যালুটো আমি ডাইৰেক্ট লিখিব পাৰো 2 sec a 2 sec a টো কেনেকৈ আহিব সোৱা 2 into 1 by cos a হৈ আছে আৰু 1 by cos a ভ্যালু কি হয় sec a গতিকে 2 into sec a হৈ যাব গতিকে আমাৰ যেটো আনসাৰ লাগিছিলে ৰাইট হ্যান্ড সাইডৰ পাৰ্টটো আহি গল সো আমি এতিয়া এটো ইয়াতে কন্ট্ৰোল কৰিব পাৰো কোৱেশ্চন নম্বৰ 2 ডান আমি এটা কোৱেশ্চন নম্বৰ 4 টো চাম 3 টো নাচাও আমি কোৱেশ্চনখিনি এনেকুৱা ধৰণে এৰেঞ্জ কৰিছো অলপ ইজি পৰা আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 3 টো অলপ তোমালোকে ভাল ধৰণে চাব লাগিব হেতু অলপ দীঘল হ'ব গতিকে আমি 4 টো এটা লৈ লৈছো হেতু কৰিম আমি আটাইখিনি সলভ কৰিম এতিয়া আমি প্ৰথমতে 4 টো কৰি লৈছো সো 4 টো আমি কৰিবৰ কাৰণে তোমালোকে দেখিবাই তোমালোকৰ বুকত এটা হিন্ট দিয়া আছে সিম্পলিফাই LHS and RHS সেপাৰেটলি হুপক্ষ আৰু বাপক্ষ দুটা পৃথকভাৱে আমি কৰিব মানে এক সিম্পলিফাই কৰি ল'ব লাগে সো লেফট হ্যান্ড সাইড পাতি লৈছো 1 plus sec a divided by sec a সো আমি এটা পৰ্যায়লৈকে নি ইয়াক এৰি দিব পাৰিম sec theta is equal to 1 by cos theta তোমালোকে জানাই গতিকে আমি কনভাৰ্টটো কৰি লওঁ ওপৰত আমি লিখি ললো 1 plus sec a divided by sec a টো আমি তলত লিখা নাই আমি সাইডত লিখি লৈছো divided by sec a সো আমি তাক আমি কনভাৰ্ট কৰি লৈছো 1 by cos a বুজি পালা এটো স্টেপ মই আকৌবা কৰিছো কি কৰিলো যেটো আমাৰ 1 plus sec a আছে সো 1 plus sec a এটো ইয়াত বহিলে মানে এটো 1 ভাগে থাকিলে আৰু sec a ভ্যালু কি আহি গল 1 by cos a আহি গল আৰু এটো ডিভাইডেড বাই sec a আছে হে ডিভাইডেড বাই টো আমি ইয়াত লিখিছো এনেকে আৰু sec a ভ্যালুটো আমি কি লিখিলো 1 by cos a অলৰাইট সো নেক্সট পাৰ্টটো আমি কি কৰিম এতিয়া প্ৰথমতে এটা আমি ইয়াৰ ভিতৰৰ অপাৰেচনটো কৰি ললো যেটো আমি LCM ললো LCM cos a আহিলে আৰু ওপৰত কি থাকিব cos a plus sin a মাল্টিপ্লাইড বাই আমি ৰেচিপ্ৰকেল কৰি দিব লাগিব ঠিক আছে তোমালোকে জানা এইবিলাক আমি ক্লাস 7 ত পঢ়া বস্তু যেতিয়া আমি এনেকৈ ক্যালকুলেশনটো ফৰৱাৰ্ড কৰিব লাগিব ডিভাইড টু ইনটু হৈ যাব আৰু ইয়াক কি কৰিব লাগে ৰেচিপ্ৰকেল কৰিব লাগে বা প্ৰতিক্ৰম কৰিব লাগে উলুটিয়া দিব লাগে ঠিক আছে ওকে সো cos a কেনসেল আউট হৈ যাব আৰু ইয়াত থাকি যাব 1 plus cos a অলৰাইট সো ৰাইট হ্যান্ড সাইড টো চাও ৰাইট হ্যান্ড সাইড টো আমি ঠিক তেনেকৈ পাতি লৈছো sin square a divided by 1 minus cos a সো আমি এতিয়া তাক আমি চেঞ্জ কৰি লম sin square a ইকুৱেল টু কি হ'ব আমি অলৰেডি এনেকুৱা ধৰণে কৰিছোৱে হেতু নিচিনাকৈ আমি চেঞ্জ কৰি লম 1 minus cos square a হ'ব
আৰু তলত যেহেতু আছে 1 মাইনাছ কজ এ আৰু ওপৰত যেটো 1 মাইনাছ কজ স্কোৱাৰ এ আছে হেতু এটা ফৰ্মুলাত পৰি আছে আমি হে তাক ভাঙি লওঁ কোনটো ফৰ্মুলাত পৰি আছে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ সো 1 টো আমি a স্কোৱাৰ হৈ আছে মানে 1 স্কোৱাৰ হৈ আছে 1 স্কোৱাৰ মাইনাছ কজ স্কোৱাৰ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হৈ আছে গতিকে আমি কেনেকৈ ভাঙিব পাৰোঁ a মাইনাছ b ইনটু a প্লাছ b কৰি ল'ব পাৰোঁ আৰু ডিভাইডেড বাই কি লিখিব লাগিব 1 মাইনাছ কজ এ এতিয়া আমি 1 মাইনাছ কজ এ কেনসেল কৰি দিব পাৰোঁ দেন থাকি যাব 1 প্লাছ কজ এ যেটো তোমালোকে দেখিছা LHS ইকুৱেল টু RHS ওকে ডান সো কোৱেশ্চন নম্বৰ 4 ডান এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 7 আৰু কোৱেশ্চন নম্বৰ 7 টো আমি চাই লৈছো আমি প্ৰথমতে LHS পাৰ্টটো সলভ কৰো সো LHS টো আমি সিম্পলিফাই কৰি নিব লাগিব আৰু ৰাইট হ্যান্ড সাইডটো উলিয়াম ঠিক আছে ওকে সো এতিয়া আমি ফাৰ্স্ট স্টেপটো ইয়াৰ কি আহিব sin θ ইনটু 1 মাইনাছ 2 sin স্কয়াৰ θ এটো কেনেকৈ আহিলে গম পাইছানে আমি দুইটা টাৰ্মৰ পৰা sin θ টো আমি কমন ললো sin θ যেটা কমন ললো এই sin θ টো ইয়ালে গুছি আহিলে ইয়াত জায়গা থাকিব 1 মাইনাছ ইয়াত sin কিউব আছিলে এটা sin যেহেতু ইয়াত থাকিব গতিকে 2 sin স্কয়াৰ θ থাকিব অলৰাইট সো ডেনোমিনেটৰ পাৰ্টটোৰ পৰা আমি কি কৰিম cos θ টো আমি কমন লম cos θ কমন ললে কি হ'ব যেহেতু ইয়াত 2 cos কিউব θ আছিলে গতিকে এটা cos θ ইয়ালে আহি যাব ইয়াত থাকিব cos স্কয়াৰ θ থাকিব দেখিছা আৰু 2 টো যেহেতু ইয়াতে থাকিব আৰু মাইনাছ কি আহিব 1 আহিব অলৰাইট এতিয়া তোমালোকে দেখিছা যে sin θ ওকে এই পাৰ্টটো আমি প্ৰথমতে লিখি লৈছো বাৰু এটা cos θ টো আমি ভিতৰৰ পাৰ্টটো চেঞ্জ কৰিম কি কৰিছো চাই লোৱা cos θ ইনটু 2 ইনটু 1 মাইনাছ sin স্কয়াৰ θ মাইনাছ 1 এই পাৰ্টটো কি কৰিছো ভালকে চাই লোৱা এই যেটো cos স্কয়াৰ θ আছে এই cos স্কয়াৰ θ টোক আমি চেঞ্জ কৰি দিছো আমি যেটো অলপ আগতে চেঞ্জ কৰিছিলো মনত আছে নে sin স্কয়াৰ θ প্লাস cos স্কয়াৰ θ যেটো আমি কৰি আছিলো হেতুকে আমি ইয়াতে কৰিছো cos স্কয়াৰ θ ভ্যালুটো এতিয়া কিমান আহিব 1 মাইনাছ sin স্কয়াৰ θ আহিব সো আমি সেই পাৰ্টটো ক্যালকুলেশন কৰি লৈছো এতিয়া তোমালোকে ভাবিব পাৰা যে আমি এজ এ ষ্টুডেন্ট হিচাপে আমি কেনেকৈ গম পাম যে এটো কেতিয়া কৰিব লাগে মই তোমালোক প্ৰথমতে কৈছো যে তোমালোকৰ যেতিয়া প্ৰেক্টিস বাহিব নহয় তোমালোকে বুকৰ কোৱেশ্চনখিনি উপৰি যেতিয়া তোমালোকে এনসিআৰটি এক্সাম্পলাৰ কৰিবা যেতিয়া তোমালোকে আৰডি শৰ্মা বুকখনৰ পৰা কৰিবা বা আৰএছ আগৰৱালা বুকখনৰ পৰা এনেকুৱা নিচিনা কোৱেশ্চন তোমালোকে যিমান প্ৰেক্টিস কৰিবা তেতিয়া কুইকলি তোমালোকে কোৱেশ্চনখিনি কৰিব পাৰিবা আমি এই কোৱেশ্চনখিনি এক্সট্ৰা যিখিনি কোৱেশ্চন এটো কাৰণে কৈ থাকিব লাগে পৰীক্ষা যাতে আমি ভাবিব লগিয়া নহয় ডাইৰেক্ট আমি কৈ যাব পাৰো অলৰাইট সো এতিয়া আমি তলৰ পাৰ্টটো অলপ কাম বাকি আছে আমি হেখিনি কৰি লওঁ এতিয়া আমি 2 টো মাল্টিপ্লাই কৰিম 2 ৰে 1 লগত মাল্টিপ্লাই কৰিলো 2 আহিলে দেন মাইনাছ 2 ইনটু sin স্কয়াৰ θ হলে কিমান আহিব 2 sin স্কয়াৰ θ আহিব আৰু 1 টো তাত থাকিব 1 টো কিন্তু চাইল এটা কথা এই 2 টো কাৰ লগত মাল্টিপ্লাই হৈ আছে অনলি এই পাৰ্টটো লগত মাল্টিপ্লাই হৈ আছে কাৰ লগত 1 মাইনাছ sin স্কয়াৰ θ লগত মাল্টিপ্লাই হৈ আছে 1 ৰ লগত মাল্টিপ্লাই হৈ থকা নাই গতিকে আমি 1 টো তেনেকে -1 যেনেকৈ আছে আমি তেনেকৈ পাতি দিব লাগিব সো নেক্সট পাৰ্ট আহি গল sin θ ইনটু 1 মাইনাছ 2 sin স্কয়াৰ θ তোমালোকে দেখিছা আমি এইখিনিৰ পৰা ধৰি লোৱা ইয়াৰ পৰা এইখিনিৰ পৰা আমি কোনো ধৰণৰ কাম ওপৰৰ পাৰ্টটোত নাই কৰা সেম ৰাখি আনি আছো আমি আগৰ গিটা সময় তোমালোকে দেখিছিলা তলৰ পাৰ্টটো সেম ৰাখি আনি আছিলো এটা পৰ্যায়লৈকে গতিকে এই কথাখিনি ভাল ধৰণে মন কৰিবা প্ৰত্যেকটো সময়তে যে দুইটা পাৰ্ট চেঞ্জ কৰিব লাগিব তেনেকুৱা কোনো কথা নাই আমি এটা পৰ্যায়লৈকে নি তাক আমি সিম্পলিফাই কৰিব লাগিব এতিয়া আমি কি কৰিম এই যেটো 2 আৰু -1 আছে তাৰ ক্যালকুলেশন কৰিম 1 মাইনাছ 2 sin স্কয়াৰ θ এতিয়া আমি 1 মাইনাছ 2 sin স্কয়াৰ θ দুটা কেনসেল হৈ যাব আৰু আমাৰ আনসাৰ আহি যাব sin θ ডিভাইডেড বাই cos θ আৰু sin θ ডিভাইডেড বাই cos θ মানে কি হ'ব 10 বহিব অলৰাইট সো আমি আনসাৰখিনি তেনেকৈ খুব ধুনিয়াকৈ কৰিব পাৰো খালি তোমালোকে প্ৰতিটো কনভাৰচন ইয়াত মনত ৰাখিব লাগিব ধুনিয়াকৈ আৰু কৰি থাকিব লাগিব কিন্তু দে মই বাৰে বাৰে কৈ আছো কথা সো আমাৰ আনসাৰটো আহি গল কোৱেশ্চন নম্বৰ 7 ৰ আনসাৰ ডান এতিয়া আমি কোৱেশ্চন নম্বৰ 9 টো সলভ কৰো আৰু প্ৰথমতে আমি লেফট হ্যান্ড সাইডটো সলভ কৰো অলপ সিম্পলিফাই কৰি লওঁ আৰু তোমালোকৰ বুকত যেহেতু দেখিছে এটা হিন্ট দিয়া আছে সিম্পলিফাই LHS এণ্ড RHS সেপাৰেটলি দুইটা পৃথক আমি সিম্পলিফাই কৰি ল'ব লাগিব আৰু কিন্তু যেতিয়া কোৱেশ্চনটো পৰীক্ষাত আহিব নহয় এটো তোমালোকৰ মেনশন নাথাকে কিন্তু তোমালোকে নিজে গম পাব লাগিব যে এটো আমি LHS আৰু RHS সেপাৰেটলি সিম্পলিফাই কৰি ল'ব লাগিব অলৰাইট সো আমি লিখি লৈছো এটো ওকে এতিয়া আমি cosec a ইয়াক আমি কি হলে কনভাৰ্ট কৰিব পাৰো 1/sin θ লে কনভাৰ্ট কৰিব পাৰো সো আমি কিমান লৈকে নিম ইয়াক যিমান দূৰলৈকে আমি কৰিব পাৰো সিম্পলিফাই আমি হিমানলৈকে কৰিম দেখাই দিছো তোমালোকক সো এটো পাৰ্ট একে থাকিব আৰু sec a টোক আমি কনভাৰ্ট কৰি লওঁ 1/cos θ সো sec a ভ্যালু বহাই দিলো 1/cos θ তাৰ মানে cos θ ৰ ভ্যালুটো ইয়াতে a লিখিছে cos a আহিব আৰু আনটো ফালে cos a থাকিব এতিয়া আমি LCM লম আৰু LCM লৈ আমি তাক ক্ৰছ মাল্টিপ্লাই কৰিলে তাৰ
ফাইনেল লুপটো আহি যাব 1 মাইনাছ সাইন স্কোৱাৰ এ ডিভাইডেড বাই সাইন এ আৰু লগত থাকিব 1 বাই যেটো কজ এ আছে আমি তাৰো এলচিএম লৈ ললো আৰু এনচিএম লোৱাৰ পিছত এই ষ্টেপটো কমপ্লিট হৈ যাব এটো বাৰ বুজি পাইছে তোমালোকে সেইকাৰণে মই ইমান কৈ থকা নাই এলচিএম লৈছো মানে লখাগু লৈছো এখিনি যেহেতু তোমালোকে জানিছে এতিয়া আমি 1 মাইনাছ সাইন স্কোৱাৰ এই ভ্যালুটো আমি চেঞ্জ কৰি দিব লাগিব ইয়াক কনভাৰ্ট কৰিব লাগিব যেটো আমি অলৰেডি কৰি আছো দুই তিনিবাৰ গতিকে পুনৰবাৰ তোমালোকক দেখাই দিছো 1 মাইনাছ সাইন স্কোৱাৰ থিটা = cos স্কোৱাৰ থিটা তাৰ মানে আমি cos স্কোৱাৰ a লিখিব লাগিব ডিভাইডেড বাই sin a আৰু 1 মাইনাছ cos স্কোৱাৰ a হেতুটো আমি ঠিক তেনেকৈ sin স্কোৱাৰ a লিখিব লাগিব ঠিক আছে ওকে এতিয়া LHS = cos a into sin a কেনেকৈ আহিলে cos a into sin a চোৱা ইয়াত এটা আমাৰ ইয়াত cos স্কোৱাৰ a আছে আৰু ইয়াত আছে cos a এই cos a into এই cos a আৰু এই cos স্কোৱাৰ a আছে ইয়াত cos স্কোৱাৰ a means কি cos a into cos a হৈ আছে তাৰ এটা cos a আৰু এই cos a ৰ লগত কেনসেল আউট হৈ যাব আৰু ইয়াত আছে sin স্কোৱাৰ means what sin a into sin a আৰু তাৰ এটা sin a এই sin a ৰ লগত যেটো ডিনোমিনেটৰ আছে এই sin a লগত কেনসেল আউট হৈ যাব তাৰ মানে কি থাকিব cos a into sin a থাকিব তোমালোকে ধুনিয়াকৈ সেপাৰেট কে পাতি চালে গম পাবা সো তেনেকৈ লিখিব পাৰিবা এতিয়া আমি RHS পাৰ্টটো আমি কৰিলো আমি LHS টোৰ সাইডত লিখি লৈছো যাতে আমি তাক টাৰ্গেট কৰি গৈ থাকিব পাৰো ঠিক তেনেকৈ আমি tan a আৰু cot a তোমালোকে জানাই tan a cot a আমি কেনেকৈ কনভাৰ্ট কৰিব পাৰো tan a জেগাত আমি লিখিব পাৰো sin theta by cos theta সো আমি sin theta by cos theta লিখিলো প্লাস cot a ভ্যালু cos theta by sin theta সো cos a by sin a আমি লিখি দিলো আৰু এই ডিভাইড চিনটো কেনেকৈ আহিছে বুজি পাইছা নহয় এই ওপৰত 1 আছে 1 ডিভাইডেড বাই গতিকে a 1 টো a2 ডিভাইডেড বাই এটো আমি লিখিছো তোমালোকে যদি ভাবা যে নাই আমি এনেকৈ কনভাৰ্ট কৰিম তেনেকৈ কৰিব পাৰা সো আমি সকলোৰে কাৰণে সুবিধা হোৱাকৈ এনেকৈ লিখিছো আসলে এতিয়া আমি এটো আমি ভিতৰৰ ক্যালকুলেশনটো কৰি লওঁ ভিতৰত আহিব কি cos a into sin a যেহেতু ডিনোমিনেটৰ দুইটা বেলেগ আছে আমি এবাৰ কৈছো তোমালোকক তেতিয়া আমি কি কৰি দিম মাল্টিপ্লাই কৰি দিম হতৰ এলচিএম টো উলিয়াবৰ কাৰণে আৰু বাকি পাৰ্টটো কি হ'ব ক্ৰস মাল্টিপ্লাই কৰি দিব লাগিব sin স্কয়াৰ a আহিব এটো sin a into sin a কৰিলে sin স্কয়াৰ a cos a into cos a কৰিলে cos স্কয়াৰ a আহিব ঠিক আছে ওকে এতিয়া আমি কি কৰিম ইয়াৰ ভ্যালুটো ডাইৰেক্ট আমি বহাই দিও ঠিক আছে sin স্কয়াৰ a plus cos স্কয়াৰ ভ্যালু আমি 1 বহাই দিলো ডিভাইডেড বাই cos a into sin a অলৰাইট সো এতিয়া আমি ৰেসিপ্ৰোকেল কৰিব লাগিব 1 into a টোক ৰেসিপ্ৰোকেল কৰিলে cos a into sin a টো ওপৰত যাবগে ৰাইট তেতিয়া তলত থাকিব 1 আৰু 1 এ যদি এফালে ইনটু হৈ যায় LHS = RHS আহি যাব গতিকে আমাৰ কোৱেশ্চন নম্বৰ 9 ডান সো খুব ধুনিয়াকৈ আমি এনেকৈ কৰিব পাৰো তোমালোকে খালি এবাৰ প্ৰ্যাকটিছ কৰি গলে হৈ গল খুব সহজ হয় ফ্ৰম 1 to আমি এটা ফাইনাল আনসাৰটো লিখি দিব পাৰো ডান এতিয়া আমি কোৱেশ্চন নম্বৰ 6 টো সলভ কৰো সো তোমালোকৰ হয়তো বহুতে স্কয়াৰ ৰুট দেখি ভয় খাব পৰা তেনেকুৱা সাম নহয় এটো একদম সিম্পল সাম আমি জাস্ট দুটা পাৰ্ট খালি সেপাৰেট কে সলভ কৰিব লাগিব এটা আমি ফাৰ্স্ট RHS পাৰ্টটো কৰি লওঁ ওকে সো RHS পাৰ্টটো আমি এজ ইট ইজ পাতি লৈছো sec a plus tan a এতিয়া আমি sec a টো কনভাৰ্ট কৰি দিও sec a টো কনভাৰ্ট কৰিলে কিমান আহিব 1 by cos a তোমালোকে জানাই এটো কথা আমি আগতেও ডিসকাস কৰিছো এতিয়া আমি tan a টো কনভাৰ্ট কৰিম আৰু tan a টো কনভাৰ্ট কৰিলে tan a ৰ ভ্যালু আমি কিমান লিখিম sin a divided by cos a অলৰাইট সো নেক্সট আমি কি কাম কৰিম ইহতৰ এলচিএম লম আৰু ওকে এলচিএম আহি যাব cos a ওপৰত থাকিব 1 plus sin a হেতু এজ ইট ইজ থাকিব যেহেতু ডিনোমিনেটৰ সেম আছে আৰু ডিনোমিনেটৰ সেম থাকিলে এলচিএম টো একেটা আহে মই কৈছো আগতে আৰু ওপৰৰ পাৰ্টটো তেতিয়া কোনো চেঞ্জ নহয় সেম থাকি যাব আৰু ইয়াক আমি ইকুৱেশ্যন নম্বৰ 1 বুলি নেমিং কৰি লম অলৰাইট সো লেফট হ্যান্ড সাইড টো আমি চাই লও লেফট হ্যান্ড সাইড পাৰ্টটো আমি সলভ কৰিম ঠিক তেনেকুৱা নিচিনাকৈ 1 plus sin a divided by 1 minus sin a ইয়াক আমি অলপ ক্যালকুলেশনটা কৰি লব লাগিব 1 plus sin a into 1 plus sin a divided by 1 minus sin a into 1 plus sin a আমি জাস্ট এটা ফৰ্মুলাত কনভাৰ্ট কৰিবৰ কাৰণে ট্ৰাই কৰিছো 1 minus sin a টোক আমি যদি 1 plus sin a ৰে কনভাৰ্ট কৰো যেটো তোমালোকে তলত দেখিছা ডিনোমিনেটৰ পাৰ্টটো তেতিয়া কি আহিব a square minus b square হ'ব আমি তাক টাৰ্গেট কৰি লৈছো আৰু তোমালোকে এটা কথা জানা যে আমি অনলি তলৰ পাৰ্টটো 1 plus sin a লাগে কাৰণে অনলি তলৰ পাৰ্টটোকে কৰিম হেতু নহয় দুইটাকে কৰিব লাগিব নিউমেৰেটৰ এণ্ড ডিনোমিনেটৰ লবহৰত দুইটাকে আমি সেম পাৰ্টটোৱে সেম ফিগাৰটোৱে মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে সো সেইকাৰণে আমি ওপৰৰ পাৰ্টটো লিখিব লগিয়া হৈছে নেক্সট কামটো কি আহিব 1 plus sin a into 1 plus sin a হৈ আছে তাৰ মানে কিমান হ'ব 1 plus sin a হোল স্কয়াৰ হৈ যাব আৰু তলৰটো আমি যেহেতু অলৰেডি কৈছো যে ইয়াক আমি ফৰ্মুলাত পেলাবৰ কাৰণে টাৰ্গেট কৰিহে ইয়াক মাল্টিপ্লাই কৰিছো গতিকে আমি এটা ডাইৰেক্ট ফৰ্মুলাত লিখিম a square minus b square ইয়াত আমি অনলি 1 লিখিছো 1 টো মানে কি a square হৈ আছে ন 1 square হৈ থাকিলে তো 1 এ হয় গতিকে হেতু আমি লিখি ললো এতিয়া 1 minus sin square a ইয়াক আমি কেনেকৈ লিখিব পাৰিম চাই লোৱা এটা বস্তু
এতিয়া LHS আমাৰ ওচৰত থাকিব 1 প্লাছ চাইন এ হোল স্কুৱাৰ ডিভাইডেড বাই ইয়াৰ জেগাত আমি লিখি দিম কছ স্কুৱাৰ এ ঠিক আছে যিটো আমি অলৰেডি ফৰ্মুলাত দেখিছোঁৱে এতিয়া তোমালোকে এটা বস্তু মন কৰা 1 প্লাছ চাইন এ হোল স্কুৱাৰ হৈ আছে আৰু ইয়াত কছ স্কুৱাৰ এ হৈ আছে আৰু বাহিৰত আছে আমাৰ স্কুৱাৰ ৰুট আছে গতিকে আমি স্কুৱাৰ ৰুটডাল যদি আঁতৰাই দিওঁ 1 প্লাছ চাইন এ ডিভাইডেড বাই কজ এ হৈ যাব যিটো আমাৰ ইকুৱেশ্যন 1ত আছে গতিকে আমি ইকুৱেশ্যন 1 and 2ৰ পৰা ক'ব পাৰোঁ যে আমাৰ LHS ইকুৱেল টু RHS যিটো আমাক প্ৰুফ কৰিবলৈ দিছিলে সেইটো প্ৰুফ কৰা হৈ গ'ল অলৰাইট এতিয়া আমি কুৱেশ্যন নম্বৰ 8টো ছল্ভ কৰোঁ আৰু ইয়াক আমি অলপ বেলেগ ধৰণে ছল্ভ কৰিব লাগিব চ' আমি প্ৰথমতে ইয়াত যিটো বেছি কমপ্লিকেটেড হয় আমি সেই পাৰ্টটো লৈ লৈছোঁ চ' ইয়াতে কি ফৰ্মুলাত পৰি আছে a প্লাছ বি হোল স্কুৱাৰ্ড পৰি আছে আৰু আনটো পাৰ্টটো a প্লাছ বি হোল স্কুৱাৰ্ড পৰি আছে গতিকে আমি জাষ্ট তাক আমি ফৰ্মুলাত ভাঙি দিছোঁ ঠিক আছে a স্কুৱাৰ প্লাছ 2ab প্লাছ b স্কুৱাৰ ফৰ্মুলাটোত আমি ভাঙি দিলে হৈ যাব চ' আমি যিটো ৰেড পাৰ্টত লৈছোঁ ৰেড পাৰ্টৰ তোমালোকে দেখিছে আমি ৰেড কৰি লৈছোঁ আৰু সেই ৰেড পাৰ্টটো আমি প্ৰথমতে ইয়াক আমি এক্সপানশ্যন কৰি লৈছোঁ চাইন স্কুৱাৰ এ প্লাছ 2 চাইন এ ইনটু কছেক এ প্লাছ কছেক স্কুৱাৰ এ এতিয়া আনটো পাৰ্ট আমি গ্ৰীণ কৰি লৈছোঁ আৰু সেই গ্ৰীণ পাৰ্টটো আমি ছল্ভ কৰি দিওঁ ছেইম ফৰ্মুলা আমি ভাঙি লৈছোঁ অলৰাইট নেক্সট কামটো আহিব আমাৰ অলপ সৰু হোৱা কনভাৰ্চন এটা আছে আমি কনভাৰ্ট কৰি ল'ম তোমালোকে চাই লোৱা কোনটো পাৰ্ট কনভাৰ্ট কৰিম চাইন স্কুৱাৰ এ প্লাছ 2 চাইন এ যিটো আছে সেই চাইন এটোক আমি কনভাৰ্ট কৰি দিম চাইন এ কনভাৰ্ট কৰি দিলে কছেক এ হৈ যাব আৰু ইনটু কছেক এ হৈ আছে আমি ইয়াৰ মেইন আইডিয়াটো কি যে এই কছেক এ আৰু কছেক এ কেঞ্চেল কৰিব পাৰিম আমি সেইকাৰণে ইয়াক কনভাৰ্ট কৰি লৈছোঁ ঠিক তেনেকৈ আমি ইয়াতো কনভাৰ্ট কৰি ল'ব পাৰিম চোৱা কজ এটোক আমি যদি কনভাৰ্ট কৰি দিওঁ 1 বাই চেক এ হৈ যাব আৰু সেই চেক এ কেঞ্চেল কৰিব পাৰিম চোৱা একদম ইজি আইডিয়া ঠিক আছে ইয়াত কোনো চেঞ্জ কৰিব লাগে নাই জাষ্ট অনলি সেই পাৰ্টটোলৈ আমি যাম এতিয়া 1 বাই চেক এ ইনটু চেক এ অলৰাইট চ' আমি কেঞ্চেল কৰি দিলোঁ আৰু তোমালোকে দেখিছে আমি কনভাৰ্চনটো ইয়াত লিখি লৈছোঁ কেঞ্চেল হৈ গ'ল এতিয়া কেঞ্চেল হৈ যোৱাৰ কাৰণে ইয়াত কি আহি যাব চাইন স্কুৱাৰ এ প্লাছ 2 থাকিব যিহেতু এই দুটা কেঞ্চেলেই হৈ গ'ল ইয়াত থাকিব 1 ইনটু 2 কৰিলে 2 আহিব আৰু যিটো কছেক স্কুৱাৰ এ আছে সেইটো আমি ছেইম লিখি লৈছোঁ ইয়াতে দেন কছ স্কুৱাৰ এ প্লাছ 2 আহিলে এগেইন চেক স্কুৱাৰ আমাক 7 লাগিব নহয় দেখিছেনে ইয়াত 7 আছে 7টো টাৰ্গেট কৰিব লাগিব এতিয়ালৈকে কিমান হৈছে 2 হৈছে এফালে 2 হৈছে 4 হৈছে আৰু এটা 1 আহি আছে বাৰু চাইন স্কুৱাৰ এ প্লাছ কছ স্কুৱাৰ এ আমি ওচৰাওচৰিকৈ লিখি ল'ব পাৰিম তাক চাইন স্কুৱাৰ এ প্লাছ কছ স্কুৱাৰ এ আৰু বাকী 2 প্লাছ 2 পাতি লৈছোঁ আৰু লাষ্টত আমি এই পাৰ্টটো পাতি লৈছোঁ কছেক স্কুৱাৰ এ প্লাছ চেক স্কুৱাৰ এ অ'কে এতিয়া চাইন স্কুৱাৰ এ প্লাছ কছ স্কুৱাৰ এ আমি ভেলুটো জানোৱে 1 আমি পাতি লৈছোঁ 1 প্লাছ 2 আৰু কছেক স্কুৱাৰ এ প্লাছ চেক স্কুৱাৰ এ আছে এতিয়া আমাক আন এটা 2 লাগিব নহয় সেই 2টো উলিয়াম এতিয়া চাই লোৱা 5 আহি গ'ল কছেক স্কুৱাৰ এ প্লাছ চেক স্কুৱাৰ এ এতিয়া আমাক টেন আৰু কটো লাগিব ৰাইট চ' টেন আৰু কট লাগিব আমি কনভাৰ্ট কৰিব লাগিব চাই লোৱা কেনেকৈ কৰিম এতিয়া চ' কছেক স্কুৱাৰ এ ইকুৱেল টু আমি দেখিছে পাতি লৈছোঁ 1 প্লাছ কট স্কুৱাৰ এ পাতিব লাগিব আৰু চেক স্কুৱাৰ এ ইকুৱেল টু কি আছে 1 প্লাছ টেন স্কুৱাৰ এ আমি তাৰ জেগাত 1 প্লাছ টেন স্কুৱাৰ এ পাতি দিলোঁ এতিয়া 7ও আহি গ'ল 5 প্লাছ 6 প্লাছ 5 প্লাছ 1 প্লাছ 1 7 আহি যাব আৰু এইটো কট স্কুৱাৰ এ প্লাছ টেন স্কুৱাৰ এ থাকিব চ' আমি তাক জাষ্ট এৰেঞ্জ কৰি দিছোঁ আৰু চামটো উলিয়াই দিছোঁ ইয়াৰ 7 প্লাছ টেন স্কুৱাৰ এ প্লাছ কট স্কুৱাৰ এ চ' আমাৰ ফাইনেল আনচাৰটো আহি গ'ল গতিকে RHS আহি গ'ল আমাৰ প্ৰুফ হৈ গ'ল এইটো ঠিক আছে অ'কে এতিয়া আমি কুৱেশ্যন নম্বৰ 10টো চাওঁ আৰু কুৱেশ্যন নম্বৰ 10ত তোমালোকে দেখিছা 3টা পাৰ্ট আছে ফাৰ্ষ্ট পাৰ্ট ছেকেণ্ড পাৰ্ট এণ্ড থাৰ্ড পাৰ্ট দেখিছা চ' আমি কেনেকৈ কৰিম চাই লোৱা চ' প্ৰথমতে আমি এই পাৰ্টটো লিখি লৈছোঁ 1 প্লাছ টেন স্কুৱাৰ এ ডিভাইডেড বাই 1 প্লাছ কট স্কুৱাৰ এ আৰু আমি তাক কনভাৰ্ট কৰিম 1 প্লাছ টেন স্কুৱাৰ এ ভেলু আমি কি লিখিব পাৰোঁ চেক স্কুৱাৰ থিটা ডেট মিনছ চেক স্কুৱাৰ এ লিখিব পাৰোঁ আৰু ঠিক তেনেকুৱা নিচিনাকৈ আমি 1 প্লাছ কট স্কুৱাৰ এ ভেলু আমি চেঞ্জ কৰি ল'ব পাৰোঁ কছেক স্কুৱাৰ থিটা ডেট মিনছ কছেক স্কুৱাৰ এ অ'কে তো এতিয়া আমি চেক স্কুৱাৰ এটোক আমি কনভাৰ্ট কৰিব পাৰোঁ চেক থিটা ইজ ইকুৱেল টু যিহেতু কি হয় 1 বাই কছ থিটা গতিকে আমি 1 বাই কছ স্কুৱাৰ থিটা লিখিব পাৰোঁ ডিভাইডেড বাই কছেক স্কুৱাৰ থিটা আছে আমি ঠিক তাকো কনভাৰ্ট কৰি লওঁ 1 বাই চাইন স্কুৱাৰ এ আহি যাব ঠিক আছে এতিয়া আমি কি কৰিম ইয়াক যিহেতু তোমালোকে দেখিছা 1 বাই কছ স্কুৱাৰ এ ডিভাইড হৈ আছে তাক আমি এই ডিভাইড চিনটোক আমি কি কৰিব লাগিব মাল্টিপ্লাই চিন লিখিব লাগিব ইয়াতে আৰু তাৰপিছত এই যিটো পিছতে টাৰ্ম লাগি আছে ইয়াক আমি ৰেচিপ্ৰকেল কৰি দিব লাগিব সৰু সৰু কথা মই তথাপিতো বাৰে বাৰে কৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ তোমালোকে যিহেতু জানা তথাপিতো যদি কোনোবাই নাজানা ইনকেছ পাহৰি গৈছা তেওঁলোকৰ কাৰণে সুবিধা হ'ব ঠিক আছে চ' চাইন স্কুৱাৰ এ ডিভাইডেড বাই কছ স্কুৱাৰ এ তাৰমানে কি হ'ব টেন স্কুৱাৰ এ হৈ আহিব ঠিক আছে চ' চাইন থিটা ডিভাইডেড বাই কছ থিটা ইজ ইকুৱেল টু টেন থিটা নহয় জানো গতিকে
যেহেতু ইয়াত দুইটাতে স্কোৱাৰ আছে গতিকে আমি যেতিয়া 10a লিখিম তাতো আমি স্কোৱাৰটো লিখিব লাগিব তাৰ মানে আমাৰ এই পাৰ্টটো ইকুৱেল টু ফাৰ্ষ্ট পাৰ্টটো ইকুৱেল টু এইটো পাৰ্ট আহি গ'ল ঠিক আছে সো এইটো আমি লিখি লৈছোঁ আৰু ইকুৱেশ্যন নম্বৰ 1 দি লৈছোঁ সো নেক্সট আমি আনটো পাৰ্ট আছে গতিকে সেই পাৰ্টটোৰ লগত এবাৰ চাব লাগিব 1 মাইনাছ 10 স্কোৱাৰ 10a ডিভাইডেড বাই 1 মাইনাছ কট a হোল স্কোৱাৰ আছে সো আমি ইয়াক এতিয়া কনভাৰ্ট কৰিম সো ওকে ইয়াক আমি কনভাৰ্ট কৰি ল'লোঁ 1 মাইনাছ 10 এটো কনভাৰ্ট কৰিলোঁ 1 মাইনাছ sin a ডিভাইডেড বাই cos a হোল স্কোৱাৰ আহিব হোল স্কোৱাৰটো কেনেকৈ আহিব বুজি পাইছা নাই 1 মাইনাছ 10 a ওপৰত হোল স্কোৱাৰ আহি যাব নহয় আকৌ 1 মাইনাছ cot a ওপৰত হোল স্কোৱাৰ আহি যাব গতিকে আমি সেইটো ছেপাৰেটকৈ লিখি লৈছোঁ এতিয়া ডিভাইডেড বাই 1 মাইনাছ cos a ডিভাইডেড বাই sin a চ' সেইটো আমি কৰি লৈছোঁ জাষ্ট আমি ক্যালকুলেশনটো ফৰৱাৰ্ড কৰিছোঁ বেলেগ একো কাম নাই কৰা ইয়াতে ক্যালকুলেশন ফৰৱাৰ্ড কৰিছোঁ ইয়াতো ক্যালকুলেশনটো ফৰৱাৰ্ড কৰি লৈছোঁ এলচিএম লৈছোঁ আৰু ক্যালকুলেশনটো যেটো ম্যাথমেটিক্যাল অপাৰেশন আছে তাক আমি ফৰৱাৰ্ড কৰি নিছোঁ সো এটো তোমালোকে দেখিছা a - b = মাইনাস কমন লৈ পিনি b - a লিখিব পৰা যায় তাক আমি অলপ চেঞ্জ কৰি ল'ব লাগিব এই কোৱেশ্চনটোত এটো আটাইতকৈ ইম্পৰ্টেন্ট পাৰ্ট ঠিক আছে কেনে কৰিছোঁ যেহেতু আমি এই পাৰ্টটোৰ লগত মিলাবৰ কাৰণে ট্ৰাই কৰিছোঁ sin a - cos a ঠিক আছে সো sin a - cos a লিখা দেখিছা এই sin a - cos a লিখিলো নহয় এই ফৰ্মুলাটো মতে আমি কৰিছোঁ এটো খালি মনত ৰাখিবা তোমালোকে ফৰ্মুলা বুলি নহয় তোমালোকে এৰেঞ্জ কৰিবলৈ যদি এক্সপাৰ্ট হয় বহুত ষ্টুডেন্ট আছে যি এৰেঞ্জত এক্সপাৰ্ট হয় তো তেওঁলোকৰ কাৰণে একেবাৰে এইবিলা সহজ কাম আৰু যদি তোমালোকে এৰেঞ্জ কৰিবলৈ অলপ খেলিমেলি পাইছে তেতিয়াহলে এই ফৰ্মুলাটো মনত ৰাখিবা যেটো আমি ইয়াত লিখি ৰাখিছোঁ ঠিক আছে আৰু খালি মাইনাসটো বাহিৰত আছে দেখিছাতো হেতু কথা মাইন্ডত ৰাখিব লাগিব কিন্তু নহলে যদি মাইনাসটো নিকেছ পাহৰি যোৱা তেতিয়াহলে গোটে সাম এটো গল আৰু তেতিয়া নহব সো নেক্সট পাৰ্টটোত আমাৰ বিশেষ কাম নাই হেতু আমি কৰি লৈছোঁ এতিয়া ইয়া পাছৰ পাৰ্টটো আমি ফৰৱাৰ্ড কৰি নিব লাগিব sin a - cos a হোল স্কয়াৰ আহি যাব যেটো এটো আমি ৰেচিপ্ৰকেল কৰিব লাগিব এতিয়া ঠিক আছে ওকে sin স্কয়াৰ ডিভাইডেড বাই sin a - cos a হোল স্কয়াৰ আহি যাব সো দুইটা পাৰ্ট আমি কেনসেল কৰিব পাৰিম তোমালোকে দেখিছা মই ইমান ক'বলগীয়া হোৱা নাই এটো সৰু সৰু ক্যালকুলেশন আমি জাস্ট কেনসেল কৰি দিছো আৰু থাকি যাব sin স্কয়াৰ a ডিভাইডেড বাই cos স্কয়াৰ a আৰু তাৰ ভ্যালু কিমান আহিব tan স্কয়াৰ a যেটো আমি ইকুৱেশ্যন 1 আৰু 2 পৰা আমাৰ কমপ্লিট সামটো কমপ্লিট মানে ডান ঠিক আছে সো তোমালোকে এই পাৰ্টটো অলপ ভালকে মন দিব লাগিব এই ডখৰ পৰা কেনেকৈ চেঞ্জ হৈছে ভাল ধৰণে এবাৰ চাই লোৱা ঠিক আছে তাৰ 5 or 5 টো আমি সলভ কৰো আৰু 5 or 5 টো তোমালোকে দেখিছা ইয়াত লিখি থোৱা আছে ইউজিং cosec স্কয়াৰ a = 1 + cot স্কয়াৰ a পৰীক্ষাত এইবিলাক তোমাৰ লিখা নাহিব পাৰে নহয় এটো লিখা নাহে তেনেকে ঠিক আছে এতিয়া আমি সলভ কৰিম সো এনালাইসিস পাৰ্টটো আমি লিখি লৈছো আৰু যেটো আমাক কোৱা হৈছে cosec স্কয়াৰ a = 1 + cot স্কয়াৰ a গতিকে আমি হেতু আমি লিখি লম এতিয়া চাই লোৱা cosec a = কি হয় 1/sin a আৰু cot a = cos a / sin a সো আমি এটা কেনেকৈ সলভ কৰিম চাই লোৱা So cos a divided by sin a minus sin a divided by sin a plus 1/sin a ইয়াত বেলেগ একো নাই কৰা আমি জাস্ট ইয়াক sin a ৰে ডিভাইড কৰা হৈছে ওপৰৰ পাৰ্টটো আৰু তলৰ পাৰ্টটো যেটো আছে তাকো আমি sin a ৰে ডিভাইড কৰিছো ডিনোমিনেটৰ বিলাককো আমি sin a ৰে ডিভাইড কৰিছো আৰু তাকো sin a ৰে ডিভাইড কৰিছো আমি লিখি দিছো ডিভাইডিং নিউমেৰেটৰ এণ্ড ডিনোমিনেটৰ বাই sin a ৰে আমি ডিভাইড কৰিব লাগিব এতিয়া যেটা sin a ডিভাইড কৰি দিলো cosec a divided by sin a আহিলে আৰু cosec a divided by sin a আমি কি লিখিব পাৰো cot a ঠিক তেনেকে sin a by sin a আছে তাৰ মানে 1 লিখিব পাৰো আৰু প্লাস 1 by sin a ভ্যালু আমি cosec a লিখিব পাৰো ঠিক তেনেকে তলৰ পাৰ্টটো তোমালোকে চোৱা তাৰ জায়গাত আমি cot a লিখিব পাৰো আৰু প্লাস 1 লিখিব পাৰো দেন মাইনাস আছে মাইনাস 1 by sin a ভ্যালু লিখিব পাৰো cosec a অলৰাইট ওকে এতিয়া আমি মেইন আনসাৰটো টাৰ্গেট কৰিম আনসাৰ আমাৰ ৰাইট হ্যান্ড সাইডটো টাৰ্গেট কৰিম ৰাইট হ্যান্ড সাইডটো যেহেতু আছে cosec a plus cot a আমি তাক ক্যালকুলেশনটো আমি ফৰৱাৰ্ড কৰি নিব লাগিব cot a plus cosec a জাস্ট আমি এৰেঞ্জ কৰি লৈছো ঠিক আছে cot a ৰ ওচৰত আমি cosec a লৈ আনিছো আৰু বাহিৰত -1 টো আমি লিখি লম আৰু -1 টো লিখি ললে -1 টো লিখি লয় 1 ৰ জায়গাত আমি কি লিখিব পাৰো cosec স্কয়াৰ থিটা plus cot স্কয়াৰ থিটা তাক আমি লিখিব পাৰো তাৰ মানে কি cosec স্কয়াৰ a - cot স্কয়াৰ a তাক আমি লিখিব পাৰো তোমালোকে যেহেতু সাইডত দেখিছে আমি এটো লিখি ৰাখিছো বুজি পালা কথাটো ওকে ঠিক তেনেকে আমি ডিনোমিনেটৰ পাৰ্টটোত আমি 1 + cot a - cosec a হেতু আমি ধুনিয়াকে এৰেঞ্জ কৰি লৈছো তাত আমি কোনো ক্যালকুলেশন নাই কোৱা এৰেঞ্জ কৰিছো ডিনোমিনেটৰ পাৰ্টটোত এটা নেক্সট পাৰ্টটো কি লিখিব পাৰো আমি
cot a plus cosec a কোনো চেঞ্জ নাই কোৱা আৰু যেটো ৰেট কৰি ৰাখিছো হেতু আমি এটা ফৰ্মুলা দেখিছো কোনটো ফৰ্মুলা দেখিছো a স্কয়াৰ মাইনাস b স্কয়াৰ দেখিছো আৰু a স্কয়াৰ মাইনাস b স্কয়াৰ ভাঙিলে a plus b into a minus b হৈ যায় তো তাক আমি চেঞ্জ কৰি দিছো a plus b into a minus b ফৰ্মুলাত ভাঙি দিলো হৈ গল ঠিক আছে এতিয়া নেক্সট পাৰ্ট ডিনোমিনেটৰ কোনো চেঞ্জ কৰিব নালাগে আমি এই পাৰ্টটা এতিয়া আমি ক্যালকুলেশন কৰিম cosec a plus cot a আমি কি কৰিলো তাক আমি কমন লৈ ললো cosec a plus cot a তো আমি বাহিৰত লৈ আনিলো তো ইয়াৰ জায়গাত কি থাকি যাব ইয়াৰ জায়গাত 1 থাকিব মাইনাস আছে মাইনাস দিলো আৰু এফালে cosec a minus cot a আমি লিখি দিম ঠিক আছে অলৰাইট হৈ গল নেক্সট পাৰ্টটো যেটো ডিনোমিনেটৰ পাৰ্ট আছে ডিনোমিনেটৰ পাৰ্টটোত আমি কোনো ধৰণৰ চেঞ্জ কৰাৰ প্ৰয়োজন নাই এতিয়া আমি কি কৰিম খুব ইজিলি আমি কেনসেল আউট কৰি দিলো হৈ গল তো আমাৰ আহি গল cot a plus cosec a তাৰ মানে আমাক যেটো লাগিছিল যেটো RHS পাৰ্টটোত আছে আমি এই আনসাৰটো পাই গলো অলৰাইট ডান Question number 3 to আটাইতকৈ অলপ কমপ্লিকেটেড আটাইখিনি সামৰ ভিতৰ গতিকে এই সামটো আমি লাষ্টলৈ ৰাখিছো তোমালোকক প্ৰথমতে কৈছিলো যে আমি এটা অৰ্ডাৰড কোৱেশ্চনখিনি কৰি আছো গতিকে এই সামটো অলপ তেনেকুৱা ডিফিকাল্ট নহয় খালি ট্ৰিকি টাইপ ঠিক আছে সো আমি চাই লওঁ এবাৰ এনালাইসিস পাৰ্টটো আমি প্ৰথমতে লিখিম আৰু এনালাইসিস পাৰ্টটোক আমি ক্যালকুলেশন কৰি যাব লাগিব ওকে সো আমি এনালাইসিস পাৰ্টটো লিখি লৈছো এতিয়া আমি ইয়াক কনভাৰ্ট কৰিব লাগিব আমি ইয়াত লিখি লৈছো লেট আস কনভাৰ্ট tan theta and cot theta in terms of sin theta and cos theta তোমালোকে জানে আমি sin theta আৰু cos theta কনভাৰ্ট কৰিম এতিয়া sin theta লৈ যদি কনভাৰ্ট কৰা tan theta টো কি লিখিব পাৰো sin theta divided by cos theta মই এটো কিয় লিখি লৈছো সোৱা tan theta টোক আমি 1 by cot theta ও লিখিব পাৰো কিন্তু তালে কনভাৰ্ট কৰিলে নহব কাম ঠিক আছে যেহেতু আমি এই যেটো ৰাইট হ্যান্ড সাইডে আছে ইয়াক টাৰ্গেট কৰি যাব লাগিব কেনেকে যাম চাই লও এবাৰ সো তাক আমি লিখি ললো আৰু নেক্সট cot theta ক যদি আমি কনভাৰ্ট কৰি দিও cos theta by sin theta তোমালোকে জানাই তথাপিতো আমি লিখি দেখাইছো সাইডত আৰু তোমালোকে ৰিজন বিলাক যেনেকৈ আমি জ্যামিতি প্ৰুফ কৰোতে ৰিজন বিলাক লিখো ঠিক তেনেকৈ তোমালোকে ইয়াতো সাইডত লিখি যাব পাৰা কোনটো কি ভ্যালু দেখাই দিব কাৰণে আৰু ইয়াকো কনভাৰ্ট কৰি লওঁ অলৰাইট নেক্সট পাৰ্টটো আমি চাই লওঁ তলত যেটো পাৰ্ট আছে তাক আমি ফৰৱাৰ্ড কৰি নিব লাগিব ক্যালকুলেশনটো ফৰৱাৰ্ড কৰি দিলে হৈ গল জাস্ট এলসিএম লৈ দিয়া আৰু নিউমেৰেটৰ পাৰ্ট থাকিব sin theta divided by cos theta আৰু তলৰ যেটো পাৰ্ট আছে তাক যেটো আমি কৈছো যে তাত আমি এলসিএম লৈ পিনি কামটো কৰা হৈছে গতিকে হেতু পাৰ্ট তেনেকৈ থাকিব আৰু ওপৰ পাৰ্টটো ইয়াটো একে থাকিব আৰু ইয়াক আমি কনভাৰ্ট নহয় সৰি আমি ক্যালকুলেশনটো ফৰৱাৰ্ড কৰি নিছো এলসিএম লৈছো এতিয়া আমি sin theta divided by cos theta আছে হেতু লিখি ললো divided by sin theta minus cos theta divided by sin theta লিখিলাম ব্র্যাকেট ক্লোজ কৰি লৈছো ঠিক তেনেকৈ আনটো পাৰ্টটো আমি ঠিক তেনেকৈ হজাইহে লৈছো বেলেগ একো নাই কোৱা জাস্ট আমি লিখি লৈছো এতিয়া ইয়াৰ পাছৰ পাৰ্টটো চোৱা ইয়াত আমি কি কৰিম ইয়াক আমি কনভাৰ্ট কৰি দিলে সাইনটো কনভাৰ্ট হৈ যাব আৰু ইয়াক ৰেচিপ্ৰকেল কৰি দিয়া হ'ব ঠিক আছে ঠিক তেনেকৈ আনটো পাৰ্টটো আমি কামটো কৰি লওঁ cos theta divided by sin theta ডিভাইড চিনটো হৈ যাব মাল্টিপ্লাই আৰু ইয়াক আমি ৰেচিপ্ৰকেল কৰি দিব লাগে তাৰ মানে উল্টিয়া দিব লাগে cos theta divided by cos theta minus sin theta এতিয়া আমি ইয়াৰ ক্যালকুলেশনটো ফৰৱাৰ্ড কৰি দিছো ওপৰত আমি কি কৰিছো sin theta into sin theta কৰিছো sin square theta আৰু তলত আমি cos theta into sin theta minus cos theta কৰিছো প্লাস ঠিক তেনেকৈ আনটো পাৰ্টটো আমি cos theta into cos theta কৰিলে cos square theta আৰু তলৰ পাৰ্টটো sin theta into cos theta minus sin theta হৈ আছে সো ইয়াৰ এটা সৰু কাম আছে আমি হে কামটো কৰি লৈছো ওকে এটো আমি প্ৰথম লিখি লৈছো এতিয়া ইয়াত চোৱা ইয়াত আমাৰ sin theta minus cos theta আছে আৰু ইয়াত কি আছে cos theta minus sin theta আছে আমি অলপ আগতে সৰু এনেকুৱা কথাটা কৈছিলো এৰেঞ্জ কৰিলাম আমি ঠিক আছে কেনেকৈ হজাই লম ইয়াক চাই লোৱা সো মাইনাসটো যেটা আমি কমত লৈ দিব পাৰো আৰু আগলৈ আহি যাব এনেকৈ তোমালোকে হজাই লব পাৰিবা এই পাৰ্টটো তোমালোকে এনেকৈ হজাব পাৰিবা ঠিক আছে ওকে সো মাইনাসটো তেতিয়া আগত আহি যাব কমন লৈ দিয়া হৈছে মাইনাসটোকো এতিয়া আমাৰ হে যেটো মাইনাস আছে হে মাইনাসটো আমি মাইনাসে প্লাসে মাইনাস হৈ যাব আৰু বাহিৰত আমি কি উলিয়াই দিছো চাই লোৱা 1 by sin theta minus cos theta এই 1 টো কপা আহিলে ওপৰত যেটো 1 থাকিব ন 1 by sin theta minus cos theta sin theta minus cos theta ইয়াতো আছে আৰু sin theta minus cos theta ইয়াতো আছে দুইটাৰ পৰা sin theta minus cos theta টো আহি যাব সো আমি কমন লৈ দিলো হেতু ঠিক আছে ওকে এতিয়া ভিতৰত থকা পাৰ্ট গিটা থাকিলে এতিয়া তাৰ পৰাই আমি আনসাৰটো উলিয়াই দিলো বিশেষ কাম একো নাই আমি তাৰ পৰা বাকি কামটো ফৰৱাৰ্ড কৰি দিলে হৈ গল এটো আমি ক্যালকুলেশন ফৰৱাৰ্ড কৰি দিছো ঠিক আছে এলসিএম লৈছো
চ' এলচিএমৰ কথা মই অলৰেডি কৈছোঁ যে আমি ডিফাৰেণ্ট থাকিলে আমি কি কৰি দিওঁ মাল্টিপ্লাই কৰি দিওঁ এতিয়া ওপৰত যিহেতু ফৰ্মুলাত পৰি আছে গতিকে আমি সেই ফৰ্মুলা মতে ইয়াক ভাঙি দিছোঁ যিটো ফৰ্মুলা তোমালোকে দেখিছা সেই ফৰ্মুলা মতে আমি ইয়াক কেলকুলেশ্যনটো ফৰৱাৰ্ড কৰি দিলে হৈ গ'ল চ' মই এইখিনি ইমান ডিটেইলছত নাই কোৱা কিয়নো নাই কোৱা তোমালোকে যিহেতু মডাৰেট লেভেল বা এডভান্স লেভেলৰ ষ্টুডেণ্ট আছে গতিকে তোমালোকে ইমান ডিফিকাল্ট নাপাবা যিহেতু যিসকল মেথছত উইক হৈ আছে তেওঁলোকক নাচাবলৈকে কৈছোঁ গতিকে তেওঁলোকে যিহেতু নাই চোৱা গতিকে তোমালোকৰ কাৰণে ইমান অসুবিধা নহ'ব যদি তোমালোকৰ কিবা থাকি যায় এইটো কেঞ্চেল হৈ গৈছোঁ বুজি পাইছা এইটো মাল্টিপ্লাই হৈছে সেইখিনি আমি কেঞ্চেল কৰিব পাৰোঁ চ' কেঞ্চেল কৰি দিলোঁ আৰু যদি তথাপিও তোমালোকৰ কিবা থাকি যায় তোমালোকে আমাক হোৱাটছএপত যোগাযোগ কৰিবা আমি যিমানক পাৰোঁ ৰিপ্লাই কৰিবৰ কাৰণে ট্ৰাই কৰিম আমাৰ আনচাৰ আহি গ'ল ইয়াত বিশেষ একো নাই জাষ্ট আমি কেলকুলেশ্যনটো ফৰৱাৰ্ড কৰি দিছোঁ অ'কে চ' আমি একদম ফাইনেল ষ্টেজত আছোঁ 1/sin θ ইনটু cos θ প্লাছ 1 আছে চ' ইয়াক আমি ছেপাৰেটকৈ পাতি দেখাব পাৰোঁ 1টো আমি এনেকৈ দুইটাৰ লগতে লিখি দেখাব পাৰোঁ চ' তেতিয়া আমি ইয়াক চেঞ্জ কৰি দিব পাৰোঁ 1/sin θ ইকুৱেল টু cosec θ আৰু 1/cos θ ইকুৱেল টু sec θ চ' প্লাছ 1 আছে আমাৰ যিটো ৰাইট হেণ্ড চাইডে উলিয়াবলৈ দিছে আমাৰ আনচাৰটো আহি গ'ল ঠিক আছে আমি এনেকুৱা নিচিনাকৈ কুৱেশ্যনখিনি ছল্ভ কৰিব পাৰিম থেংক ইউ